নমস্কাৰ বন্ধুসকল, আজি আকৌ এখন গাড়ী লৈ আহিছোঁ। এইখন হৈ গ'ল হুণ্ডাই চেণ্ট্ৰ'। চাব পাৰে গাড়ীখন খুবেই ধুনীয়া হৈ আছে। 2007 চনৰ গাড়ী যদিও বহুত ভাল হৈ আছে। গাড়ীখনৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে, কোনো এক্সিডেণ্টেল নাই, ফুল বডি অৰিজিনেল পেইণ্টত আছে গাড়ীখন। ভালদৰে দেখাই দিছোঁ, ক'তো দাগি এটাও নাই, মানে ইমানেই ধুনীয়াকৈ ৰখা। ফাৰ্ষ্ট অ'নাৰ গাড়ী, একদম জেনুইন গাড়ী হয়। চাব পাৰে চিলভাৰ কালাৰ খুবেই ধুনীয়া হৈ আছে, যোৰহাট নাম্বাৰ গাড়ী। এইখন আপোনাৰ টেক্স 2030লৈকে আপডেট কৰাই দিম। 5 বছৰ পাব মানে আৰু আপডেট। যাব পাৰে, পূৰা চিট আছে গাড়ী, ক'তো পচা পচি নাই। পুৰণা হ'ল বুলি অলপ গাড়ী যে বেয়া হ'ব কোনো কথা নাই। আৰু 1 লাখৰ ভিতৰত এইবোৰ খুব ধুনীয়া গাড়ী। এতিয়া ধৰক বাৰিষাও আহিছে, কাৰোবাক যদি লাগে, বৰষুণ নিদিয়াকৈ গাড়ী এখন লাগে, লাখৰ ভিতৰত বাজেট আছে, এখন বাইকৰ দামত এখন গাড়ী পাব। খুব ধুনীয়া কণ্ডিশ্যনৰ ফাৰ্ষ্ট অ'নাৰ গাড়ী দেখিছেই। চাবিও দুটাই আছে, পূৰা চিল আছে, দৰ্জা বডি বনেট ইঞ্জিন পূৰা চিল আছে। গাড়ী ভাল কণ্ডিশ্যনত আছে, দেখাই দিছে বাৰু আপোনাক ভালকৈ। চাই লওক। ইণ্টেৰিয়ৰ কণ্ডিশ্যনো খুবেই ধুনীয়া হৈ আছে, গাড়ীও খুব ধুনীয়া হৈ আছে, ক'তো পচা পচি নাই। বডি পূৰা চিল। এয়া টায়াৰ কণ্ডিশ্যনো ভালেই হৈ আছে, 4টা টায়াৰ ভাল হৈ আছে। আৰু এনেকুৱা কণ্ডিশ্যনৰ গাড়ী খুব কম পোৱা যায়, ইমান ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। চাই লওক, কাৰোবাৰ যদি ল'বলৈ ইচ্ছা থাকে, কণ্টেক্ট নাম্বাৰটো দি দিম, কণ্টেক্ট কৰিব পাৰিব। আৰু গাড়ীৰ খুব ধুনীয়া হৈ আছে, ট্ৰেন্সফাৰলৈকে মই কৰাই দিম। আৰু লাখৰ ভিতৰত পাই যাব এইখন। যদি কোনোবাই ল'ব বিচাৰে কণ্টেক্ট কৰিব।